নিশ্চয় আজি এটা খুব ভাল দিন টেঙাখাটৰ কাৰণে আৰু মোৰ জীৱনৰ কাৰণে এটা খুব ভাল দিন মই ডিব্ৰুগড়ত আহি এটা নতুন আৰু ভাল কাম মই আৰম্ভ কৰিলোঁ আৰু মই ইতিমধ্যে কৈছোঁ যে এনেকুৱা ধৰণৰ অভিজ্ঞতা মোৰ আগলৈও আছে আৰু যিবিলাক চিকিৎসালয়ত সেইটো সময়ত আমি আৰম্ভ কৰিছিলোঁ আজি সেই চিকিৎসালয়বিলাক খুব সুন্দৰকৈ চলি আহিছে গতিকে আমি আশাবাদী গতিকে টেঙাখাটৰ যিটো আজি প্ৰথম পদক্ষেপ আৰম্ভ হৈছে সেইটো আগলৈও চলি থাকিব ভালকৈ চলি থাকিব কিন্তু ইয়াতে মূলতঃ আমাৰ অতিটো চলাবৰ কাৰণে যিটো আমাৰ মেন পাৱাৰ লাগে সেই মেন পাৱাৰটো যেতিয়া আমাৰ কামটো আৰম্ভ হ'ব আমি গ্ৰেজুৱেলি লাহে লাহে মেন পাৱাৰখিনি আমি পাই যাম বুলি মোৰ বিশ্বাস আৰু আমি এতিয়া এই অপাৰেশ্যনটো যাতে আমি কণ্টিনিউ কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছুমান পদক্ষেপ লৈছোঁ সেই পদক্ষেপত আমি লাহে লাহে আৰম্ভ কৰিম আৰু মই খুব আশাবাদী যে ইয়াত যিটো আমি শুভ কামটো আৰম্ভ কৰিলোঁ সেই কামটো আগলৈ আৰু ভালকৈ আৰু সুন্দৰকৈ চলি থাকিব এইটো মোৰ অভিজ্ঞতাৰ পৰাই মই ক'লোঁ পানীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে নিশ্চয় আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ সহায় সহযোগ লাগিব নিশ্চয় আৰু PHCৰ লগত আমি যোগাযোগ কৰিম পানী নিশ্চয় ভাল হ'ব দেখা যায় এটা বৃহৎ এৰিয়াৰ এই হস্পিটেলখনে ৰিপ্ৰেজেণ্ট কৰে ইয়াতে আপুনি ভাদিপাচলিৰ পৰা এফালে বৃহৎ এটা এলেকাৰ মানুহ পেচেণ্ট ইয়াত আহে সেই অনুপাতে আপোনাৰ ইয়াত চিকিৎসক বা অন্যান্য ষ্টাফ কম কি ক'ব এই বিষয়ে আপুনি কেনেকৈ এই সমস্যাটো সমাধান কৰিম বুলি কয় আচলতে এইটো অকল টেঙাখাটৰ সমস্যাই নহয় এইটো যদি আপুনি মানে অসমৰ প্ৰেক্ষাপট লয় তেতিয়াও দেখিব আমাৰ শ্বৰ্টেজ অফ মেন পাৱাৰ সদায় আছে আপোনাৰ মেডিকেল কলেজতে হওক আমাৰ পেৰিফেৰেল হস্পিটেলবিলাকেই হওক আমাৰ যি অনুপাতে আমাৰ সেইখিনি থাকিব লাগে সেইখিনি নাই কিন্তু আমাৰ চিকিৎসকসকলে নিষ্ঠাৰে আৰু একাগ্ৰতাৰে কাম কৰি আছে সেইটো কাৰণে নিশ্চয় ৰাইজে সুবিধা পাই আছে আৰু এতিয়া যিহেতু আমাৰ মেডিকেল কলেজবিলাক বাঢ়ি গৈ আছে গতিকে আকৌ নতুন নতুন ডাক্তৰ চিকিৎসক ওলাব আৰু সেই অভাৱটো নিশ্চয় কেইবছৰমানৰ পিছত পূৰণ হ'ব